আজিৰ ভিডিঅ'ত দশম শ্ৰেণীৰ সমাজবিজ্ঞানৰ 10টা টপ MCQ লৈ অহা হৈছে, যিসমূহ MCQ তোমালোকৰ এইবেলি চূড়ান্ত পৰীক্ষাৰ বাবে অতিকে প্ৰয়োজনীয়। তো সকলে এবার ভিডিওটা চাই লওক শেষ পর্যন্ত। IUCN সংস্থাটো কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? অসমৰ কোনবোৰ প্ৰাণী বিলুপ্ত পথত আগবাঢ়িছে? তলত দিয়া বায়ুমণ্ডলৰ গেছবোৰৰ কোনটোৱে এচিড বৰ্ষণ সৃষ্টি কৰে? তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? বায়ুমণ্ডলৰ সাধাৰণ স্বাভাৱিক অৱস্থাত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড গেছ আছে? তলত কোনটো সম্পত্তি নহয়? যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰে ভাৰতৰ সংবিধান প্ৰস্তুত কৰোঁতে কোন দেশৰ সংবিধান অনুসৰণ কৰা হৈছিল? ভাৰতীয় নতুন সংবিধানখন কাৰ্যকৰী হৈছিল? তলৰ উল্লেখ কৰা মুদ্ৰাৰ প্ৰকাৰৰ ভিতৰত অভিহিত মুদ্ৰা হ'ল 1717 চনত ভাৰতৰ প্ৰথমতে তলত দিয়া কোনটো বেংক স্থাপন কৰা হৈছিল? এনেকুৱা 10টা টপ MCQ লোৱা হৈছে, যিসমূহ বিগত বছৰতো আহি আছে আৰু এই বছৰ আহি থাকিব এনেকুৱা কোশ্চেন। তো এবার চাই লওক ভিডিওটো শেষ পর্যন্ত, আর ভিডিওটা লাইক কমেন্ট শেয়ার করে দিব। নতুন ভিডিও